আপুনি ভাবেনে আপুনিও ৰিজিকৰ পৰা বঞ্চিত? ৰিজিকৰ এটা বিশাল অৰ্থ আছে। যদি আপোনাৰ ভাল বন্ধু আছে, আপোনাৰ ওচৰত জ্ঞান আছে, আপোনাৰ ওচৰত দিনী হিদায়ত আছে, তেতিয়া আপুনি ৰিজিক প্ৰাপ্ত। যদি আপোনাৰ হেল্ডি বডি আছে, যদি আপুনি বেমাৰ আজাৰৰ পৰা দূৰত আছে, যদি আপোনাৰ ৱাইফ আছে, ভাল ৱাইফ বা ভাল হাজবেণ্ড আছে, তেতিয়াও আপুনি ৰিজিক প্ৰাপ্ত। পৃথিৱীত বহুত এনেকুৱা মানুহ আছে তেখেতৰ ওচৰত বহুত ধন সম্পদ আছে। আমি ভাবোঁ তেওঁক অনেক পৰিমাণে ৰিজিক দিয়া হৈছে, অথচ ধন সম্পদ, জ্ঞান, সুস্থতা, ভাল ৱাইফ, ভাল হাজবেণ্ড চবেই ৰিজিকৰ অন্তৰ্ভুক্ত। পৃথিৱীত বহুত মানুহ আপুনি এনেকৈ পাব, তেওঁলোকৰ ওচৰত বহুত পইচা আছে কিন্তু অন্তৰৰ শান্তি নাই। তেওঁলোকৰ ওচৰত বহুত পইচা আছে কিন্তু তেওঁলোকৰ কেয়াৰ টেকাৰ নাই। গতিকে আপুনি যদি ভাবে যে আপোনাক ৰিজিক দিয়া হোৱা নাই, তেতিয়া নিজৰ শৰীৰৰ প্ৰত্যেকটো অংশৰ মূল্যায়ন কৰক আৰু মূল্য লগাওকচোন। তেতিয়াহে গম পাব যে আল্লাহে আপোনাক কিমান অগণন নিয়ামত আৰু কিমান অগণন ৰিজিক দান কৰিছে।